ভাৰতবৰ্ষত হ'বলৈ গৈছে আকৌ লকডাউন। हम कोरोना के समय भी एकजुटता से ऐसी चुनौतियों का सामना कर चुके हैं। अब हमें फिर से उसी तरह तैयार रहने की आवश्यकता है। আৰু এইটো লকডাউন কিছু কৰোণা লকডাউন নহয়, এইটো লকডাউন হ'বলৈ গৈছে LPG চিলিণ্ডাৰ, পেট্ৰল সেইবিলাকৰ নাটনিৰ কাৰণে। আৰু এইটো নাটনি হোৱাৰ কাৰণটো এটা, বৰ্তমানৰ ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত যোনটো যুদ্ধ হৈ আছে, সেই যুদ্ধ বহুত বেছি ভয়াৱহ হ'ব গৈছে। কাৰণ ইৰাণেতো এইটোও কৈ দিছে যে পানীৰ তলেদি যোনটো ইণ্টাৰনেট গৈছে, সেই ইণ্টাৰনেটো কাটিব পাৰে, যেনেকুৱা তেনেকুৱা মুহূৰ্তত ইণ্টাৰনেট সেৱা গুচি যাব পাৰে। ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে, ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিবা, কাৰণ কেতিয়া কি হয় ক'ব নোৱাৰি, কাৰণ দেশৰ অৱস্থা বহুত বেয়া এতিয়া। লকডাউনৰ পৰা নিজক বচাবৰ কাৰণে এই 5টা বস্তু নিজৰ মাজত ৰখাটো বহুত ইম্পৰ্টেণ্ট। চবতকৈ প্ৰথমত হৈছে টকা, মানে কেছ। গুগল পে', অনলাইন পে' এইবিলাক গ'ল। কেছটো ৰাখিব, কেছটো সকলোতে চলি যায় আৰু মেণ্ডেটৰী হয় সেইটো সময়ত। তো কেছটো ৰাখিব। যিমান পাৰিব বাহিৰত যদি আছে ঘৰত আহি থাকিব ট্ৰাই কৰিব, কাৰণ বাহিৰত থাকিলে খৰচা বেছি। চ' ঘৰত থাকক, বেষ্ট থাকিব। প্ৰয়োজনীয় সামগ্ৰী, ফল মূল, চাউল দালি যিমান যি আছে, যোনটো ৰেগুলাৰ বেচিছ ইউজত হয়, সেইটো বস্তু নিজৰ ঘৰত ৰাখি থ'ব, বহুত ইম্পৰ্টেণ্ট। আৰু নিজৰ মনত এটা শক্তি ৰাখিব যে আমি যুঁজিব পাৰিম। আমি যদি কৰোণা টাইমত যুঁজিব পাৰিছোঁ, আমি এতিয়াও যুঁজিব পাৰিম। এইটো একো নহয়, এইটো কোনো বেমাৰ নহয় ন, এইটো অলপ নাটনি হৈছে, আমি ছেভ কৰিলে আমি বাচিব পাৰিম। আৰু 5 নম্বৰটো হৈছে গেছ, LPG অথবা পেট্ৰলৰ ব্যৱহাৰটো অলপ যদি কমকৈ কৰে। যদি আপোনালোকে গাঁৱে চহৰেও থাকে, যদি আপোনালোকৰ খৰিত যদি বনোৱাৰ কোনো ব্যৱস্থা আছে, তেনেহ'লে মই ক'ম LPGটো অফ কৰি কেনে খৰিত বনাই খাওক। কাৰণ জৰুৰী নহয় ন গেছতে বনাই খাব লাগিব, খৰিত বনাই খালে টেষ্টটো বেছি হয়। চ' এইবোৰ বস্তু যদি আমি কৰোঁ, আমি অলপ পুৰণি দিনত ঘূৰি যাব লাগিব, কিন্তু আমি নিজকে নিজে বিচাৰি পাম। এটা টাইমত যেতিয়া ইন্ধন নাছিলে, যেতিয়া গেছ নাছিলে, চিলিণ্ডাৰ নাছিলে, তেতিয়া আমি খৰিতে বনাই খাইছিলোঁ। আজি আমি এইটো ফিল নকৰিব পাৰোঁ, আমাৰ মা দেউতাই ফিল কৰিছিল, বা 90sৰ কিড যোনে সিহঁতে ফিল কৰিছে যে কেনেকৈ খৰিত খোৱাৰ মজাটো কেনেকুৱা। চ' সেইবোৰ যদি কৰোঁ আমি এই লকডাউনৰ পৰা নিজকে ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ মাজত যোনটো যুদ্ধ, এইটো বহুত বেয়া পৰিস্থিতিত গৈছে। ত' নিজকে নিজে যিমান জল্দি পাৰে ছেভ কৰি ৰাখক, ছেফলি ৰাখক। ৰিচাৰ্জ যদি শেষ হোৱাৰ 2 দিন বাকী আছে, তেনেহ'লে মই ক'ম ৰিচাৰ্জটো কৰি ৰাখক, কাৰণ কেতিয়াও কিবা হ'ব পাৰে। সেইটো কাৰণে কৈছোঁ দেই। বাকী আপোনালোক বহুত মহান, তাতকৈ বেছি আৰু কি ক'ম। কিন্তু লকডাউন হ'বলৈ গৈ আছে, সেইটো একদম পাক্কা চিয়ৰ। আৰু নিজকে নিজে বচাই ৰাখিব যিমান পাৰে।